আজি আমি আপোনালোকক যি দৃশ্য দেখুৱাম এই দৃশ্য দেখাৰ পিছত হয়তো আপোনালোক সচকিত হৈ উঠিব যে প্ৰকৃতাৰ্থত গোলাঘাট নগৰত কেনেধৰণে অবৈধ বাংলাদেশী মিয়া ইতিমধ্যে গ্ৰাস কৰিছে তাৰ এখন দৃশ্য আপোনালোকক প্ৰথমতে মই দেখুৱাই লওঁ। এইটো হৈছে গোলাঘাট ৰেল ষ্টেচনৰ এটা মাজ অংশত আমি উপস্থিত আছোঁ। এফালে যদি আমি যাওঁ তেতিয়া নৰাগাঁও ৰেল ক্ৰছিং আৰু এইটো হ'ল ৰেল ষ্টেচন। তাৰ মাজৰ দুইটা দিশে যদি আমি চাওঁ ৰেলৰ মাটিত ইতিমধ্যে মিয়াই ঘৰ সাজি মিয়াৰ গাঁও স্থাপন কৰিছে। মই কেমেৰামেন প্ৰশান্তক মই প্ৰথমতে এই দৃশ্যটো দেখুৱাবলৈ কৈছোঁ যে মিয়াই কেনেদৰে ঘৰ সাজি ইয়াত বসবাস কৰিছে সেই দৃশ্যটো এবাৰ আপোনালোকে চাই লওক। ৰেলৰ মাটিত এটা এটাকৈ ঘৰ, যিটো ঘৰ মানুহ বসবাস কৰাৰ সম্পূৰ্ণভাৱে উপযোগী নহয় তেনেস্থলতো তেওঁলোকে কেনেধৰণে ইয়াত বসবাস কৰে সেই দৃশ্য চোৱাৰ পিছত আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে প্ৰকৃতাৰ্থত মিয়াৰ আগ্ৰাসন কেনেদৰে বৃদ্ধি পাইছে সমগ্ৰ উজনি অসমত। খুব ভয়াৱহ এখন দৃশ্য। এই দৃশ্যটো দেখাৰ পিছত হয়তো আপোনালোকে ভাবিব যে ইয়াত মানুহ বসবাস কৰাৰ জেগা হয়নে নহয় এইটো, কিন্তু তেওঁলোক তাতেই বসবাস কৰে। ঘৰৰ ভিতৰত পানী, অহা যোৱা কৰা ৰাস্তাত পানী, তাৰ পিছতো তেওঁলোকে কিন্তু এই যিবোৰ চৰকাৰী ভূমি আছে চৰকাৰী ভূমিসমূহত তেওঁলোকে বসবাস কৰাৰ এটা মূল স্থান হিচাপে বাছি লয়। এয়া গোলাঘাট ৰেল ষ্টেচন আৰু নৰাগাঁৱৰ মাজৰ আপোনালোকক দৃশ্যটো দেখুৱাইছোঁ। আৰু এই গোটেই যিটো কাৰবাৰ, মিয়া বহুৱাৰ যিটো কাৰবাৰ, সেই কাৰবাৰটো গোলাঘাটৰ এজন বহু বিতৰ্কিত সুদখুৰ দাৰুল নহয় জানো, দাৰুল ইছলামৰ এই কাৰবাৰটো হৈছে। দাৰুলে গোটেই কাৰবাৰটো কৰিছে। ইয়াত মিয়া গোলাঘাটৰ বিভিন্ন প্ৰান্তত মিয়া আনি বহুৱাইছে। তাৰ শক্তি যিহেতু সি নিজেই ড্ৰাগছৰ পৰা আৰম্ভ কৰি জালি নোটৰ পৰা আৰম্ভ কৰি সকলোখিনি ২ নম্বৰী কামত সুদখুৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানে অপৰাধমূলক কামত নিজে জড়িত হৈ থাকে। গতিকে তাৰ সেইসকল লোকৰ লগত যাতে সি এই ব্যৱসায়টো চলাই যাব পাৰে অপৰাধমূলক ব্যৱসায়টো, সেইকাৰণে এই মিয়াবিলাকক ইয়াত বহুৱাই এখন সাম্ৰাজ্য প্ৰথমতে গঢ়ি লৈছে আৰু তাৰ পাছত তাৰ ব্যৱসায়টো ধুনীয়াকৈ চলাই যাব দাৰুলে। নেঘেৰি বিল গৈ আছোঁ বিভিন্ন দূৰলৈকে। যে গোলাঘাট নগৰৰ ৰেলৱে ষ্টেচনত যে এনেকুৱা এখন ভয়াৱহ ছবি হ'ব সেইখন কোনেও ভবা নাছিলে। আমি দুইটা দিশে যদি চাওঁ নাই কমেও ২০০-৩০০ পৰিয়াল ইতিমধ্যে ইয়াত অবৈধভাৱে চৰকাৰী ৰেলৰ মাটি বেদখল কৰি তেওঁলোকে উদয়নগৰ মিয়া বস্তি নাম দি পেলাই ৰেলৱে মাটিত মিয়া বস্তি গঠন কৰিছে। হয়, ইয়াৰ সমান্তৰালকৈ আমি আজি কেইদিনমানৰ আগত এইফালে আহিছিলোঁ আৰু ইয়াত আমি নিজে চকুৰে প্ৰত্যক্ষ কৰিছোঁ যে আপোনাৰ মানে গোলাঘাট ষ্টেচনৰ একদম সমীপতে গাতে লাগি থকা আপোনাৰ ৰেলৱে মাটি অবৈধভাৱে তেখেতে দখল কৰি নিজ দখলত লৈ তেখেতে ইয়াতে আপোনাৰ প্ৰায় দাৰুল ইছলাম, তেখেতৰ নাম আমাৰ ইছলামপতি তেখেতৰ ঘৰ, তেখেতৰ নাম হৈ গ'ল দাৰুল ইছলাম। তেখেতে মানে এনেকুৱা আগতেও বহুত কুকৰ্মত তেখেত লিপ্ত হৈ আছে, আমি গম পাওঁ। আৰু তেখেত আজি মানে বেছি দিন হোৱাই নাই আপোনাৰ গোলাঘাট জেলৰ পৰা তেখেত ওলাই আহিছে। আৰু এইখিনিত আপোনাৰ উদয়নগৰৰ যিখিনি কাষত লাগি থকা ৰেলৱে প্লেটফৰ্ম আৰু উদয়নগৰৰ সোঁমাজত আপোনাৰ ৰেলৱে মাটি তেখেতে অবৈধভাৱে দখল কৰি তেখেতে ইয়াত মানে আপোনাৰ সন্দেহযুক্ত নাগৰিকক থাকিবলৈ কাৰণে এটা স্থাপন গঢ়ি তুলিছে। আপোনাৰ প্ৰায় হয় এখন মিয়া বস্তি তেখেতে মানে গঢ়ি তুলিছে। ইয়াতে প্ৰায় আপুনি দেখিবলৈ পাব ৬০-৭০ ঘৰ, মানে প্ৰায় ১০০ ঘৰ মানে ধৰি লওক এটা চাইডে। হয়, ১০০ ঘৰমান মানে মানুহক তেখেতে থাকিবলৈ কাৰণে ইয়াতে আপোনাৰ ভাড়াতীয়া হিচাপে তেখেতে মানে ৰেলৱে মাটিত আপোনাৰ ভাড়াঘৰ সাজি তেখেতে ভাড়াঘৰ দিয়া আমি পৰিলক্ষিত কৰিছোঁ। খুব সোনকালে উচ্ছেদ হ'ব লাগে। হয়, এইটো অতি শীঘ্ৰে এইটো আমি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছোঁ। আৰু আমি ইয়াৰ সমান্তৰালকৈ আমি ক'বলৈ বিচাৰিছোঁ আমাৰ গোলাঘাট আপোনাৰ বিধায়িকা অজন্তা নেওগ বাইদেউলৈ, আপুনিও মানে মুখখন অলপ আপুনি বস্তুটো এই বস্তুটোৰ ওপৰত আপুনি অলপ দৃষ্টিগোচৰ দিয়ক। আপোনাৰ যিহেতু আপোনাৰ ঘৰৰ একদম নিচেই কাষতে লাগি আছে, এই বস্তুখিনিৰ ওপৰত আপুনি চকু দিয়ক অলপ। আমাৰ মানে জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা এয়া আপোনালৈ আমাৰ আহ্বান। আৰু এইটোৱে হ'ল আটাইতকৈ ডাঙৰ আগ্ৰাসন তেওঁলোকৰ এনেদৰে থাকে। ইতিমধ্যে আপোনালোকে গম পায় যে যোৱা কেইদিনমানৰ আগৰ পৰা আমি গোলাঘাটত যিবিলাক ১ নং ৰেল গেট, ২ নং ৰেল গেট, ৩ নং ৰেল গেট আৰু উদয়নগৰ, এই যিকেইটা অঞ্চলত ইয়াত বহুত সন্দেহযুক্ত যি নাগৰিক আছে, বংগমূলীয় যিখিনি মিয়া বুলি কওঁ, সেই মানুহখিনিয়ে ইয়াত লাহে লাহে ইয়াত থিতাপি লৈছে। আৰু এই থিতাপি লৈছে আৰু ইয়াত প্ৰথমে তেখেতসকলে ভাড়াঘৰত থাকিব। ভাড়াঘৰৰ পৰা ক'ৰবাত চৰকাৰী মাটি হ'ব, চৰকাৰী মাটিলৈ ৰূপান্তৰিত হ'ব। তাতে তাৰপিছত এঘৰ যোৱাৰ পাছত তাৰপিছত আকৌ ইটোকে আহি এখন গাঁও বনাই দিয়ে। গাঁও বনাৰ পাছত একে ৰাতিতে আপোনাৰ এটা মছজিদ বনাই দিব, তাৰপিছত মাদ্ৰাছা স্কুল বনাব। এইবিলাক বনাই কৰি তেখেতসকলে পূৰা আগ্ৰাসন চলাই আছে। আৰু আজি যদি আপোনালোক চাবলৈ যায় যি উদয়নগৰ ৰেল ষ্টেচনৰ কাষতে যি লাগি আছে দাৰুল ইছলাম নামৰ যিজন ব্যক্তি, তেখেতৰ যদি ইতিহাস যদি আপুনি চাবলৈ যায়, তেখেতে কেইদিনমানৰ আগত হেৰিৰ পৰা ওলাইছে, জেলৰ পৰা ওলাইছে। আৰু তেখেতৰ সুদখোৰৰ পৰা আদি কৰি ইমান মানুহ তেজ হুই ড্ৰাগছৰ পৰা আদি কৰি যি লিপ্ত হৈ আছে। আৰু ইয়াৰ যিখিনি মানুহ, এই মানুহখিনি আপুনি সন্ধিয়া হ'লে ওলাব নোৱাৰে। ইয়াত আপোনাৰ ড্ৰাগছৰ বেজি লয়,
ভাং খায়, মদ খায়। এই মানুহখিনি পোহা মানুহজনেই হৈছে দাউল ইছলাম। আৰু এই দাউল ইছলামৰ নেতৃত্বত এই চৰকাৰী যি ৰেলৱে মাটি কব্জা কৰি তেখেতে এটা ভাড়াঘৰৰ পৰা 1000কৈ সংগ্ৰহ কৰে। যিহেতু আমি অলপ আগত আমি গম পাইছোঁ তেখেতৰ ইয়াত যিসকল ইয়াত মানুহ আছে, ভাড়া দিয়া মানুহ হিচাপে আছে, তেখেতসকলে আমাক নিজেই কৈছে যে দাউলে প্ৰতিটো ঘৰৰ পৰা 1000কৈ লয় আৰু 20-25 ঘৰ এটা ভাড়াঘৰত। তাৰ ভাড়াঘৰ অকল এটা নহয়। বাইদেউ আছে, বাইদেউ ঘৰ ক'ত? ক'ত থাকে? উদয়নগৰ। উদয়নগৰ। দাৰুলকাৰ ভাড়াঘৰত। দাৰুলকাৰ ভাড়াঘৰত। দাৰুলকাৰ ভাড়াঘৰ। কিমান পইচা দিব লাগে? আমি 700কৈ ভাড়া দিওঁ। পানী উঠে যে এইবিলাকক 700কৈ ভাড়া। আমি বহুত বছৰ ধৰি আমি নগাঁৱৰ পৰা আহিছোঁ। কেইবছৰ হ'ল ভাড়াঘৰত? একদম আমি সৰুকালৰ পৰা ইয়াত এইটো ভিত্তিত একেটা ভিত্তিতে আছোঁ। এতিয়া আপোনাৰ এই ৰেলৱে মাটি সেইখিনিলৈকে নামজাত হেৰি মাটি আছে, পাটা মাটি আছে। পাটা মাটি ইয়াত আছে। আপোনালোকে যিটো থাকে ৰেলৰ মাটি য'ত থাকে এইটো ৰেলৱে মাটি নহয়, ইফালে এইটো ৰেলৱে মাটি, সিটো চাইডত পাটা মাটি অকণমান খালি এটা ৰুম। এই দাৰুলকাই লয়। দাৰুলকাই লয়। কিমান মানুহ আছে ইয়াত? 8টা ভাড়াঘৰ আছে। আপোনালোকৰ তাত 8টা ভাড়াঘৰ আছে। তাতে 8টা ফেমিলি পায়, এটা পায় 1000কৈ। 700কৈ লওঁ। 700কৈ লওঁ। ঠিক আছে। 700কৈ ভাড়া লওঁ। হ'ব, ঠিক আছে।